হয় পুৱা 8 বজাৰ লগে লগে আচলতে যি ভোট গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ যি জিলা আয়ুক্তৰ কাৰ্যালয় সেই কাৰ্যালয়ৰ বাহিৰত এয়া মোৰ সহযোগী হিৰাংকুৱে দেখুৱাইছে আচলতে কোনো ধৰণৰ যাতে একো যিসমূহ কাউণ্টিং যিসমূহ এজেণ্ট আছে এজেণ্টসমূহ আচলতে তন্নকৈ তালাচী কৰিছে এনেধৰণে মোৰ সহযোগী হিৰাংকুৱে দেখুৱাব এয়া বিশ্বনাথৰ যি জিলা আয়ুক্তৰ কাৰ্যালয় সেই কাৰ্যালয়ৰ বাহিৰৰ পৰা আমি দেখুৱাই আছোঁ আচলতে 12খনকৈ টেবুলত 13টা ৰাউণ্ডত সম্পন্ন হ'ব যি ভোট গণনা আৰু ভোট গণনাৰ বাবে 16গৰাকীকৈ কাউণ্টিং ছুপাৰভাইজাৰ 17গৰাকী কাউণ্টিং সহায়ক আৰু 18গৰাকীকৈ মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে ভোট গণনা সুচাৰুৰূপে আচলতে পৰিচালনা কৰিবলৈ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্তই 2গৰাকী সহকাৰী আৰু যি ৰিটাৰ্ণিং বিষয়াও আচলতে ইয়াত নিয়োগ কৰা হৈছে মোৰ সহযোগী হিৰাংকুৱে দেখুৱাই আছে জিলা উপায়ুক্তৰ যি কাৰ্যালয় সেই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ইয়াৰ বাহিৰৰ দৃশ্য আচলতে তন্নকৈ যিসমূহ তালাচী সেই তালাচীসমূহ কৰা হৈছে আৰু পুৱা 8 বজাৰ লগে লগে যি ভোট গণনা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এয়া আমি দেখুৱাইছোঁ বিশ্বনাথৰ যি জিলা আয়ুক্তৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ বাহিৰৰ দৃশ্য আৰু এনেধৰণে আচলতে পুৱা 8 বজাৰ লগে লগে যি ভোট গণনা প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু প্ৰায় যি বিগত আচলতে 13 নৱেম্বৰ যি অনুষ্ঠিত হোৱা বিধানসভা সমষ্টিৰ যি উপ নিৰ্বাচনৰ 75.79% যি ভোটদান হৈছিলে সেই ভোটদানৰ আমি যদি সেই আৰু আমাৰ ইয়াত কিছু কাউণ্টিং এজেণ্ট আছে তেখেতৰ পৰা কিছু আৰু কি আশা কৰিছে 100% আশাবাদী ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰিছে বিহালীবাসী ৰাইজৰ আশীৰ্বাদত আমি কংগ্ৰেছ দলে বিপুল সংখ্যক ভোটত ৰাইজৰ সেৱা কৰাৰ সুবিধা পাম জয়ন্ত বৰা ডাঙৰীয়া জিকিব গৌৰৱ গগৈ অহা কথা আছে আহিব নেকি আমাৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া অহা কথা আছে হয়তো আজি তৰুণ গগৈ ছাৰৰ ধৰক কিছু মৃত্যুবাৰ্ষিকী উপলক্ষে তেখেতৰ অলপ দেৰিও হ'ব পাৰে কিন্তু আহিব তেখেত নিশ্চয় হয় আমি 100% আশাবাদী আৰু বিহালীবাসী ৰাইজে মেণ্ডেট দিছে বিহালীবাসী ৰাইজৰ আমি আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছোঁ এই জয় বিহালীবাসী ৰাইজৰ জয় হ'ব আৰু এয়া আমি দেখুৱাইছোঁ বিশ্বনাথৰ যি জিলা আয়ুক্তৰ কাৰ্যালয় সেই কাৰ্যালয়ৰ বাহিৰৰ দৃশ্য আৰু এজন লোক আছে আমি তেওঁৰ পৰা আচলতে কিছু জানিবলৈ চেষ্টা কৰিম আপুনি কাউণ্টিং এজেণ্ট কোন দলৰ মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাউণ্টিং এজেণ্ট কেনেধৰণে আশা কৰিছে আজি আমি সম্পূৰ্ণ আমি ইলেকশ্যনৰ আগতো কৈছিলোঁ এতিয়াও কওঁ আমি সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আমি বিহালীবাসী ৰাইজৰ লগত ৰাখিছোঁ এই যুঁজ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে বিহালীবাসী ৰাইজৰ যুঁজ হৈছে এই যুঁজত বিহালীবাসী ৰাইজ নিশ্চয় জয় হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আজিৰ বিজয় ধ্বজাটো বিহালীবাসী ৰাইজে উঠাব বুলি আমি আশাবাদী সম্পূৰ্ণ সাংসদগৰাকী অহা কথা আছিলে গৌৰৱ গগৈ তেওঁ আহিব নেকি হয় আজি আমাৰ শ্ৰদ্ধাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ মৃত্যুবাৰ্ষিকী গতিকে তেখেতৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ প্ৰত্যেকটো জিলাতে অনুষ্ঠিত কৰা হৈছে সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰণে তেখেতৰ কিছু সময় পলম হ'ব কিন্তু তেখেত নিশ্চয় আহিব আৰু বিহালীত এবাৰ বিজয় ধ্বজা উৰাব বুলি আমি সম্পূৰ্ণ আশাবাদী ধন্যবাদ জনাইছোঁ আপোনাক মোৰ সহযোগী হিৰাংকুৱে দেখুৱাইছে এয়া যি বিশ্বনাথৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বাহিৰৰ দৃশ্য সেই দৃশ্য আৰু যি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বাহিৰৰ দৃশ্য আৰু এনেধৰণে যাতে সুচাৰুৰূপে যি ভোট গণনা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে পাৰ কৰিব পাৰে আৰু এনেধৰণে আচলতে যি পুলিচ প্ৰশাসনৰ যি তালাচী বা যি তৎপৰ সেয়া বৰ্তমান সময়ত তুংগত উঠা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা